Hey guys, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছো। আজি আমি এই ইউটিউব চেনেলত ক্লাছ 10ৰ মেথছৰ চেপ্টাৰ নম্বৰ 9 ট্ৰিকোনোমেট্ৰিক কিছুমান প্ৰয়োগৰ ওপৰত ডিসকাস কৰিম। ঠিক আছে? আমি যোৱা ভিডিঅ'ত কি ডিসকাস কৰিলো এই চেপ্টাৰটো অনুশীলনী 9.1ৰ 12 নম্বৰ কোৱেশ্চনলৈকে ডিসকাস কৰিলো। হয়নে? তোমালোকে চালা ভিডিঅ'টো যদি চোৱা নাই চাবা এবাৰ। আজি আমি কি কৰিম 13 নম্বৰ কোৱেশ্চনৰ ওপৰত ডিসকাস কৰিম। ঠিক আছে? এতিয়া চাই লও আমাৰ 13 নম্বৰ কোৱেশ্চনটো কি কৈছে যে কি সুধিছে এবাৰ এটা 75 মিটাৰ ওখ লাইট হাউচৰ শীৰ্ষৰ পৰা পৰ্যবেক্ষণ কৰাত সাগৰৰ সমতাত দুখন জাহাজৰ পতন কোণ যথাক্ৰমে 30 ডিগ্ৰী আৰু 45 ডিগ্ৰী। ঠিক আছে? তাৰপিছত কি কৈছে আমাক যদি লাইট হাউচটোৰ একেফালে এখন জাহাজ আনখনৰ ঠিক পিছফালে থাকে তেন্তে জাহাজ দুখনৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা। হ'ব? মানে কি কৈছে তোমালোকে সলিউশন লিখি লোৱা যে কি হৈছে আমাৰ এটা লাইট হাউচ আছে বুলি কৈছে। ঠিক আছে? ধৰি লোৱা আমাৰ এইটো লাইট হাউচ। হ'ব? আৰু ইয়াৰ উচ্চতা কিমান কৈছে 75 মিটাৰ। ইয়াৰ উচ্চতা কিমান 75 মিটাৰ। হল ধৰি লোৱাটো AB। ইমানলৈকে ঠিক আছে। তাৰপিছত কি কৈছে আমাৰ যে আমি লাইট হাউচৰ ওপৰৰ পৰা কি কৈছো পৰ্যবেক্ষণ কৰিছো আৰু কি আছে আমাৰ দুখন জাহাজ আছে আৰু জাহাজকেইখন কেনেদৰে আছে লাইট হাউচটো একেফালে আছে বুলি কৈছে মানে কি লাইট হাউচটো ফালে আছে আৰু কি বুলি কৈছে আমাৰ এখন জাহাজ আনখনৰ ঠিক পিছফালে আছে বুলি কৈছে। এতিয়া ধৰি লও আমি জাহাজ কি আছে দুখন আছে এখন ধৰি লোৱা এইখন জাহাজ। ঠিক আছে? এইডোখৰত আছে এই পইণ্টত ধৰি লোৱা পইণ্টটো C বুলি আৰু ধৰি লোৱা এখন কি হৈছে তাৰ পিছফালে যিহেতু আছে ঠিক সেইকাৰণে কি হ'ব আমাৰ আৰু এখন জাহাজ ধৰি লোৱাটো D পইণ্টত হল D। এটা কি হ'ব আমাৰ যে ইয়াক আমি লগ লগাই দিওঁ। এটা কি কৈছে আমাৰ যে ইয়াৰ ওপৰ শীৰ্ষৰ পৰা কি কৈছে ইয়াক পৰ্যবেক্ষণ কৰা হৈছে বুলি কৈছে আৰু সেইকাৰণে কি হ'ব আমাৰ শীৰ্ষৰ পৰা যেতিয়া পৰ্যবেক্ষণ কৰিব তেতিয়া কি বুলি কৈছে আমাৰ যে ইহঁতৰ পতন কোণ কিমান বুলি কৈছে এখনৰ প্ৰথমখনৰ 30 ডিগ্ৰী বুলি কৈছে আৰু এখনৰ কি 30 ডিগ্ৰী বুলি কৈছে আৰু এখনৰ কি 45 ডিগ্ৰী বুলি কৈছে। এতিয়া কি হ'ব আমাৰ আমি ওপৰৰ পৰা যেতিয়া শীৰ্ষৰ পৰা আমি কি কৰোঁ চাওঁ তেতিয়া কি হয় আমাৰ অনুভূমিক ৰেখাডাল কি হয় ওপৰত থাকে হয়নে ওপৰত দেখুৱাই থাকে। হল মানে কি যিহেতু আমি যেতিয়া আমি বস্তু এটা চাওঁতে কি হয় আমি সিধা সিধা চাওঁ তেতিয়া কি হয় আমাৰ অনুভূমিক সমতা থাকে। অনুভূমিক সমতাটো কি হয় সদায় এনেকৈ পোনে পোনে থাকে আৰু সেইকাৰণে কি হ'ব এডাল হ'ব আমাৰ অনুভূমিক সমতা। এতিয়া কি হ'ব আমাৰ অনুভূমিক সমতাৰ পৰা কি হ'ব 30 ডিগ্ৰী কোণত কি থাকিব আমাৰ এই আগৰখন থাকিব আৰু 45 ডিগ্ৰী এংগলত কি থাকিব পিছৰখন থাকিব। ঠিক আছে? মানে কি হ'ব এতিয়া আমাৰ ইয়াত 30 ডিগ্ৰী এংগলত কি হ'ব এনেকৈ ৰবা কাম কৰি পইণ্টকেইটা অকণমান আগত দি দিওঁ। ঠিক আছে? এইটো কি হ'ব আমাৰ 30 ডিগ্ৰী সমতাত 30 ডিগ্ৰী কোণত কি হ'ব আমাৰ এনেদৰে ইয়াৰ লগত কি হ'ব 30 ডিগ্ৰী কোণ কৰিব আৰু 30 ডিগ্ৰী কোণটো কিহৰ মাজত হ'ব এইটো দি আছিলে ইয়াত আমাৰ চি নাওখন ধৰিছোঁ। ঠিক আছে? আৰু কি হ'ব এই 30 ডিগ্ৰী এংগলটো কাৰ লগত কৰিব আমাৰ এই অনুভূমিক সমতাৰ লগত কৰিব আৰু সেইকাৰণে কি হ'ব আমাৰ এই এংগলটো কিমান হ'ব এতিয়া আমাৰ 30 ডিগ্ৰী। ঠিক আছে? আৰু এখন লগত কি কৰিব আমাৰ 45 ডিগ্ৰী এংগল কৰিব আৰু সেইকাৰণে কি হ'ব আমাৰ এই যিখন নাও কি আছিলে আমাৰ বি পইণ্টত আছিলে বা কি আমাৰ বি নহয় চি পইণ্টত আছিলে এতিয়া আমি নাওখনক চি বুলি ধৰি ল'ম। ঠিক আছে? মানে কি এতিয়া আমি জাহাজ এখনক কি চি বুলি ধৰি ল'ম। হ'ব? এতিয়া এই চি জাহাজখনৰ লগত কিমান কোণ কৰি আছে বুলি ক'লে ই যে 45 ডিগ্ৰী আৰু সেইকাৰণে কি হ'ব আমাৰ এই অনুভূমিক সমতাৰ লগত ই কিমান ডিগ্ৰী এংগল কৰিব আমাৰ 45 ডিগ্ৰী। ঠিক আছে? আৰু যিহেতু কি হৈছে আমাৰ এই অনুভূমিক সমতাল কি হয় এনেকৈ ভূমিৰ লগত সমান্তৰাল হয় আৰু আমি জানো যে কি সমান্তৰাল হ'লে কি হ'ব আমাৰ এটা যদি ছেদক হয় সেইকাৰণে কি হ'ব আমাৰ এইটো কোণ আৰু এইটো কোণ কি হ'ব সমান হ'ব আৰু ঠিক সেইটো কি হ'ব আমাৰ এইটো কোণ আৰু এইটো কোণ কি হ'ব সমান হ'ব মানে কি হ'ব এই দুটা একান্তৰ কোণ হ'ব আৰু সেইকাৰণে কি হ'ব আমাৰ এই এ পইণ্টটোৰ পৰা আমাৰ ডি পইণ্টলৈকে কি হৈছে এটা ছেদক হিচাপে বিহেভ কৰিছে সেইকাৰণে কি হ'ব আমাৰ এইটো যদি 30 ডিগ্ৰী কোণ হয় আৰু এইটো কিমান হ'ব আমাৰ 30 ডিগ্ৰী কোণ হ'ব কাৰণ কেলে ইহঁত দুটা কি হ'ব আমাৰ কাৰণে একান্তৰ কোণ হ'ব। ঠিক আছে? ঠিক তেনেদৰে কি হ'ব আমাৰ অনুভূমিক সমতালে যদি কি কৰে ইয়াৰ লগত যদি 45 ডিগ্ৰী এংগল কৰে তেতিয়া কি হ'ব আমাৰ এই অনুভূমিক সমতা আৰু এই ভূমিৰ লগত কি হৈছে আমাৰ এইডালে কি হৈছে এই ৰেখাডালে আমাৰ ছেদক হিচাপে বিহেভ কৰিছে সেইকাৰণে কি হ'ব আমাৰ এইটো যদি 45 ডিগ্ৰী হয় এইটো কি হ'ব আমাৰ এংগলটো বা কোণটো 45 ডিগ্ৰী হ'ব। হল তোমালোকে ঠিক আছে? এতিয়া আমি কি ফাইণ্ড কৰিব লাগিব যে জাহাজ দুখনৰ মাজৰ দূৰত্বটো নিৰ্ণয় কৰিব লাগে মানে কি আমাৰ চি আৰু ডি জাহাজখন আমাৰ কিমান দূৰত্বত আছে সেইটো আমি ফাইণ্ড কৰিব লাগে। ঠিক আছে? এতিয়া সেইকাৰণে প্ৰথমতে কি কৰিব লাগিব আমি প্ৰথমতে জানিব লাগিব যে কি আমাৰ এই বি চি ভেলটো জানিব লাগিব হয়নে মানে কি আমি এই প্ৰব্লেমটোত আমি কি ফাইণ্ড কৰিব লাগিব এই ত্ৰিভুজকেইটাৰ কাৰণে আমি এই সন্নিহিত বাহুডাল ফাইণ্ড কৰিব লাগিব। ঠিক আছে? বাকী ভূমি ফাইণ্ড কৰিব লাগিব। হ'ল এতিয়া সেইকাৰণে প্ৰথমতে কি কৰিম লিখি লওঁ ধৰা হ'ল কি আছে আমাৰ লাইট হাউচৰ উচ্চতা AB। ঠিক আছে? আৰু
জাহাজ দুখন হৈছে চি আৰু ডি ঠিক আছে মানে কি চি পইণ্ট এখন জাহাজ আছে সেইকাৰণে আমি কি কৰিম চিটোক আমি কি এখন জাহাজ বুলি ধৰি লওঁ আৰু কি ডিটোক এখন জাহাজ বুলি ধৰি লওঁ ঠিক আছে আৰু কি হ'ব এতিয়া আমি কি ফাইন কৰিব লাগে এই চি ডি দূৰত্বটো ফাইন কৰিব লাগে মানে কি জাহাজ দুখনৰ মাজৰ দূৰত্বটো নিৰ্ণয় কৰিবলৈ কৈছে সেইকাৰণে কি হ'ব আমাৰ এই চি ডি ভেলুটো আমি ফাইন কৰিব লাগিব ঠিক আছে আৰু সেইকাৰণে আমি প্ৰথমতে কি কৰিম এতিয়া আমি প্ৰথমতে এ বি চি এই ত্ৰিভুজটো প্ৰথমতে ফাইন কৰি লওঁ ঠিক আছে মানে কি এই এ বি চি ত্ৰিভুজৰ পৰা আমি এই বি চি ভেলুটো ফাইন কৰি লওঁ ঠিক আছে সেইকাৰণে লিখা প্ৰথমতে সমকোণী ত্ৰিভুজ এ বি চিৰ পৰা কি হ'ব আমাৰ কি আছে এই এ বি ভেলুটো আছে মানে কি এই থিতা কোণটোৰ বিপৰীত বাহুডাল কি হয় লম্ব হয় লম্বডালৰ ভেলুটো আছে আমি কিহৰ ভেলু ফাইন কৰিব লাগে আমি এই সন্নিহিত বাহু বা কি ভূমি ভেলুটো ফাইন কৰিব লাগে আৰু সেইকাৰণে কি হয় লম্ব আৰু সন্নিহিত বাহুৰ লগ লগাই আমাৰ ত্ৰিকোণমিতিক অনুপাতটো কি হয় টেন থিতা হয় আৰু সেইকাৰণে আমি ইয়াত কি ব্যৱহাৰ কৰিম টেন থিতাটো ব্যৱহাৰ কৰিম ঠিক আছে আৰু সেইকাৰণে কি হ'ব আমাৰ টেন ইয়াত এংগলটো কিমান আছে 45 ডিগ্ৰী আছে সেইকাৰণে লিখা 45 ডিগ্ৰী ইকুৱেলটো কি হ'ব আমাৰ লম্ব পি ডিভাইডেড বাই বি হয় লম্ব ডিভাইডেড বাই কি হয় বেছ হ'ব বাকী এই ভূমিডাল হ'ব সেইকাৰণে কি হ'ব আমাৰ এ বি ডিভাইডেড বাই কি হ'ব আমাৰ বি চি হ'ল এতিয়া 1045 ডিগ্ৰী ভেলুটো কি হয় 1 হয় 1 ইকুৱেলটো কি হ'ব আমাৰ এ বি ভেলুটো কিমান আছে 75 আছে ডিভাইডেড বাই কি আছে আমাৰ বি চি হ'ল আৰু সেইকাৰণে বি চি ভেলুটো কিমান হ'ব বি চিটো যদি আমি এইফালে যাওঁ কিমান হ'ব আমাৰ 75 মিটাৰ আহিব এতিয়া আমি কি গম পালোঁ যে আমাৰ এই স্তম্ভটোৰ এই বি বিন্দুৰ পৰা আমাৰ এই চি জাহাজখনৰ মাজত দূৰত্বটো কিমান পালোঁ আমি যে 75 মিটাৰ ঠিক আছে এইটো কিমান পাই গ'লোঁ আমি 75 মিটাৰ হ'ল এতিয়া আমি কি ফাইন কৰিব লাগে এই চি ডি ভেলুটো যিহেতু ফাইন কৰিব লাগে এতিয়া আমি সেইকাৰণে কি কৰিম আমি এই ডাঙৰ ত্ৰিভুজটো মানে কি এ বি ডি ত্ৰিভুজটো আমি কনচিডাৰ কৰিম ঠিক আছে দেখোন তোমালোকে পজ কৰি লিখি লোৱা হ'ব এতিয়া তোমালোকে লিখা আকৌ মোহাৰি দিওঁ আকৌ সমকোণী ত্ৰিভুজ এ বি ডিৰ পৰা আকৌ বুলি লিখি লোৱা আকৌ সমকোণী ত্ৰিভুজ এ বি ডিৰ পৰা কি আহিব আমাৰ যে আমাৰ ইয়াত কি ফাইন কৰিব লাগে আমাৰ এই চি ডি ভেলুটো যিহেতু ফাইন কৰিব লাগে সেইকাৰণে কি আমি এই বেছ আৰু কি পাৰপেণ্ডিকুলাৰ থকা ৰেচিঅ'টো ল'ব লাগিব মানে কি আমাৰ এই লম্ব আৰু এই সন্নিহিত বাহুডাল থকা ত্ৰিকোণমিতিক অনুপাতটো ল'ব লাগিব এতিয়া আমাৰ সেই ত্ৰিকোণমিতিক অনুপাতটো কি হয় টেন থিতা হয় আৰু সেইকাৰণে আমি ইয়াত কি ব্যৱহাৰ কৰিম টেন থিতা ব্যৱহাৰ কৰিম সেইকাৰণে কি হ'ব আমাৰ 10 এইটো কিমান ডিগ্ৰী আছে 30 ডিগ্ৰী আছে যিহেতু আমাৰ কি হৈছে এ বি ডি লৈছোঁ আমি সেইকাৰণে কি আছে আমাৰ 30 ডিগ্ৰী আছে সেইকাৰণে ইয়াত বহাই দিয়া 30 ডিগ্ৰী ইকুৱেলটো কিমান আহিব আমাৰ যে লম্বডাল কি হয় এ বি হয় বহাই দিয়া এ বি ডিভাইড বাই কি হ'ব আমাৰ ইয়াৰ বেছডাল কি হয় বা সন্নিহিত বাহু বা কি ভূমি কি হয় আমাৰ বি ডি হ'ল এতিয়া সেইকাৰণে কি হ'ব আমাৰ 10-30 ডিগ্ৰী ভেলুটো কিমান হয় 1 ডিভাইড বাই √3 হয় ইকুৱেল এ বি ভেলুটো কিমান 75 ইকুৱেল কি হ'ব বি ডি ভেলুটো কিমান হয় বি ডিটোক আমি কেনেদৰে পাওঁ যে বি ডি ইকুৱেলটো আমি কি লিখিব পাৰোঁ ইয়াত যে 75 মিটাৰ এডোখৰলৈকে এডোখৰ কি চি ডি হৈছে সেইকাৰণে কি লিখিম আমি 75 প্লাছ কি লিখিব পাৰিম চি ডি লিখিব পাৰিম হয়নে সেইকাৰণে লিখি দিয়া আমাৰ কি হ'ব ইয়াত 75 প্লাছ চি ডি যিহেতু আমি কি এই চি ডি ভেলুটো ফাইন কৰিব লাগে আৰু সেইকাৰণে কি হ'ব এতিয়া আমি কোণীয়া কোণীয়াকৈ পূৰণ কৰি দিয়া সেইকাৰণে কিমান আহিব আমাৰ 75 প্লাছ চি ডি আহিলে এইফালে ইকুৱেল টু 75 √3 ঠিক আছে ইকুৱেল টু কি হ'ব আমাৰ চি ডি ভেলুটো কি হৈ যাব এতিয়া সেইকাৰণে যে 75টো যদি আমি এইফালে লৈ যাওঁ 75 √3 মাইনাছ কি আহিব 75 আহিব আৰু ইয়াৰ পৰা কি কৰি লওঁ আমি 75টো কমন লৈ লওঁ সেইকাৰণে কি হ'ব আমাৰ ইকুৱেল টু 75 √3 মাইনাছ 1 মিটাৰ মানে কি হ'ব এতিয়া আমাৰ জাহাজ দুখনৰ মাজত দূৰত্বটো কিমান হ'ব 75 √3 মাইনাছ 1 মিটাৰ ঠিক আছে সেইকাৰণে তোমালোকে লিখি লোৱা যে কি এতেকে জাহাজ দুখনৰ মাজৰ দূৰত্ব কিমান হ'ব এতিয়া আমাৰ যে চি ডি ইকুৱেল 75 √3 মাইনাছ 1 মিটাৰ ঠিক আছে এইটো হ'ব কি আমাৰ আনচাৰটো হ'ব আমি এই ডায়াগ্ৰামটো কেনেকৈ বনালোঁ বুজি পালোঁ নহয় আমি কি কৰিছিলোঁ যিহেতু আমি এই স্তম্ভটোৰ শীৰ্ষৰ পৰা চাইছিলোঁ সেইকাৰণে কি হয় আমাৰ এই শীৰ্ষৰ যিটো আমি এই অনুভূমিক কি হ'ব আমাৰ সমতাটো হ'ব সেই অনুভূমিক সমতাৰ পৰা কি কৰিব লাগিব আমি সদায় এংগলটো বাকী কোণটো জুখিব লাগে আৰু যিহেতু কি হৈছে এইকেইডাল আমাৰ নিৰীক্ষণ ৰেখা আমি কি আছে আমাৰ এখন জাহাজ এই চি পইণ্টত আছিলে এখন জাহাজ কি আছিলে আমাৰ ডি পইণ্টত আছিলে সেইকাৰণে কি হ'ব আমাৰ এইকেইডাল কি হ'ব আমাৰ নিৰীক্ষণ ৰেখা হ'ব আৰু সেইকাৰণে কি হ'ব আমাৰ অনুভূমিক সমতাৰ লগত এই ৰেখাডালে কি কৈছে আমাৰ 30 ডিগ্ৰী যিহেতু এংগল কৰিছে সেইকাৰণে কি হ'ব আমাৰ এই কোণটো কি হ'ব আমাৰ 30 ডিগ্ৰী হ'ব কাৰণ কেলে এইটো কোণ আৰু এইটো কোণ কি হ'ব আমাৰ কাৰণে একান্ত কোণ হ'ব ঠিক সেইদৰে কি হ'ব আমাৰ এই অনুভূমিক সমতাৰ লগত এই ৰেখাডালে কি কৈছে আমাৰ 45 ডিগ্ৰী এংগল কৰিছে বা কি কোণ কৰিছে সেইকাৰণে কি হ'ব আমাৰ এই কোণটো 45 ডিগ্ৰী হ'ব কাৰণ কেলে আমাৰ এই 45 ডিগ্ৰীটো আৰু এই 45 ডিগ্ৰীটো কি হৈছে আমাৰ একান্ত কোণ হৈছে
ঠিক আছে এনেকৈ আমি কি কৰিব লাগিব এই ইয়াৰ ডায়াগ্ৰামটো ফাইন কৰিব লাগিব দেই তোমালোকে এই ডায়াগ্ৰামটো শুদ্ধ হ'লে কি হ'ব আমাৰ তোমালোকৰ আনচাৰটো শুদ্ধ হ'ব এটা তোমালোকে পজ কৰি লিখি লোৱা ঠিক আছে এতিয়া আমি কি কৰিম ইয়াৰ পিছৰ কুৱেশ্যনটো ডিছকাছ কৰিম হ'ব এতিয়া চাই লওঁ 14 নম্বৰ কুৱেশ্যনটো কি দি থোৱা আছে তোমালোকে বুকত চোৱা যে কি কৈছে এজনী 1.2 মিটাৰ ওখ ছোৱালীয়ে ভূমিৰ পৰা 88.2 মিটাৰ উচ্চতাত থকা অনুভূমিক ৰেখাত এটা বেলুন বতাহত লৰি থকা দেখিলে তাৰপিছত কি কৈছে ছোৱালীজনীৰ চকুৰ পৰা বেলুনটো উঠন কোণ যিকোনো মুহূৰ্তত 60 ডিগ্ৰী আৰু কিছু সময় পিছত উঠন কোণ কি হয় আমাৰ 30 ডিগ্ৰী তললৈ নামে বুলি কৈছে তাৰপিছত কি হৈছে বেলুনটোৱে সেই সময়ছোৱাত পৰিভ্ৰমণ কৰা দূৰত্বটো নিৰ্ণয় কৰিবলৈ কৈছে ঠিক আছে মানে কি কৈছে আমাৰ ইয়াত কি আছে এজনী 1.2 মিটাৰ ওখ ছোৱালী আছে ঠিক আছে এটা কি হ'ব আমাৰ এজনী ধৰি লওক তুমি ছোৱালী হ'ল আৰু এই উচ্চতা কিমান আছে আমাৰ যে 1.2 মিটাৰ ঠিক আছে আৰু ধৰি লোৱা তুমি এইটো এই পইণ্টটো এ ধৰি লোৱা এ টু বি ধৰি লোৱা তাৰপিছত কি ধৰা তুমি এইটো চি ধৰা এইটো ডি ধৰা তাৰপিছত এই পইণ্টটো ই ধৰা তাৰপিছত এইটো এটা ধৰি লওঁ কিবা এটা তো এফ এইটো ধৰি লোৱা জি ঠিক আছে এটা কি কৈছে আমাৰ ছোৱালীজনীৰ ওচৰতে কিমান বুলি কৈছে 1.2 মিটাৰ বুলি কৈছে আৰু কি হৈছে ছোৱালীজনীয়ে যেতিয়া প্ৰথমতে বেলুনটো চাইছিলে তেতিয়া কি কৈছে সেই বেলুনটো উঠন কোণ কিমান আছিলে 60 ডিগ্ৰী আছিলে আৰু অলপ সময়ৰ পিছত কি হৈ গ'ল আমাৰ উঠন কোণটো 30 ডিগ্ৰীলৈ মুভ কৰিলে ঠিক আছে মানে কি বেলুনটো ইয়াৰ পৰা ইয়ালৈ গ'ল এতিয়া আমি কি ফাইন কৰিবলৈ কৈছে যে কি বেলুনটোৱে সেই সময়ছোৱাত পৰিভ্ৰমণ কৰা দূৰত্বটো নিৰ্ণয় কৰিবলৈ কৈছে মানে কি যেতিয়া আমাৰ এই বেলুনটো কোণটো কি হৈ গ'ল আমাৰ 60 ডিগ্ৰী বা 30 ডিগ্ৰী পালেগে তেতিয়া আমাৰ বেলুনটোৱে কিমানটো দূৰত্ব অতিক্ৰম কৰিলে তাক আমাৰ ফাইন কৰিবলৈ কৈছে ঠিক আছে এটা কি হ'ব সেইকাৰণে আমি জানো যে কি আমাৰ ইয়াত কি হৈছে সদায় তোমালোকে মনত ৰাখিব যে কি আমাৰ এই উঠন কোণকেইটা ক'ৰ পৰা জোখা হয় সদায় অনুভূমিক সমতাৰ পৰা জোখা হয় আৰু মানে কি হ'ব অনুভূমিক সমতা মানে কি হ'ব যেতিয়া ছোৱালীজনীয়ে বেলুনটা চাব তেতিয়া কি হ'ব ছোৱালীজনীয়ে এনেকৈ চিধাকৈ চালে আমাৰ কি হ'ব চকুৰ সমান্তৰালকৈ যিডাল কি হ'ব আমাৰ ৰেখা আহিব তাক আমি কি বুলি কওঁ অনুভূমিক সমতা বুলি কওঁ সেই অনুভূমিক সমতাৰ লগত সেই নিৰীক্ষণ ৰেখাকেইডাল কি আছিলে আমাৰ যিকেইটা কোণ আছিলে তাকে আমি কি বুলি কৈছিলোঁ উঠন কোণ বুলি কৈছিলোঁ হয়নে আৰু সেইকাৰণে কি কৰিব লাগিব আমি যেতিয়া আমি ইয়াত কেলকুলেশ্যন কৰিম তেতিয়া আমাৰ এই ত্ৰিভুজকেইটাৰ কাৰণে যিকেইডাল কি হ'ব আমাৰ এই কোণকেইটাৰ কাৰণে লম্ব হ'ব বা কি বিপৰীত বাহু হ'ব সেইবিলাক আমি কি কৰিব লাগিব আমি এই পইণ্টটোৰ পৰা এই পইণ্টলৈ ল'ব লাগিব কাৰণ কেলৈ আমি এই অনুভূমিক সমতাটো কি কৈছোঁ আমি 1.2 মিটাৰ ওপৰত লৈছোঁ ঠিক আছে আৰু সেইকাৰণে কি কৰিব লাগিব আমি এই অনুভূমিক সমতাটোৰ সমান্তৰাল কি কৰিব লাগিব আমি এতিয়া এই ত্ৰিভুজকেইটা ল'ব লাগিব ঠিক আছে আৰু সেইকাৰণে লিখি লওঁ যে কি লিখি লোৱা ধৰা হ'ল লিখি লোৱা ধৰা হ'ল ছোৱালীজনীৰ উচ্চতা ভেলটো এ বি ঠিক আছে এতিয়া কি দিয়া আছে এ বি ভেলটো দিয়া আছে লিখি লোৱা দিয়া আছে এ বি ইকুৱেলটো কিমান যে 1.2 মিটাৰ হ'ল এতিয়া কি হ'ব সেইকাৰণে ছোৱালীজনীৰ চকুৰ পৰা আমাৰ বেলুনকেইটাৰ উচ্চতা কিমান হ'ব লিখি লোৱা গতিকে ছোৱালীজনীৰ চকুৰ পৰা বেলুনটোৰ উচ্চতা কিমান হ'ব আমাৰ এতিয়া কি হ'ব আমি এই যিটো আমাৰ ভূমিৰ পৰা কি আছিলে মানে কি মাটিৰ পৰা যিটো আমাৰ উচ্চতা আছিলে সেই উচ্চতাটো কি কৰিব লাগিব আমি এই ছোৱালীজনীৰ উচ্চতাৰ লগত কি কৰিব লাগিব মাইনাছ কৰি দিব লাগিব তেতিয়া আমি কি পাই যাম আমাৰ এই বেলুনটো ছোৱালীজনীৰ চকুৰ পৰা কি পাম আমি এই বেলুনটোৰ উচ্চতা পাই যাম ঠিক আছে আৰু সেইকাৰণে আমি কি কৰিম ইকুৱেলটো যে আমাৰ কি আছিলে এইটো 88.2 মিটাৰ আছিলে নহয় যিটো আমাৰ কি আছিলে মাটিৰ পৰা সেই বেলুনকেইটাৰ মাজৰ উচ্চতা আছিলে 88.2 মাইনাছ কি হ'ব আমাৰ ছোৱালীজনী কি হ'ব আমাৰ উচ্চতাটো কিমান হ'ব 1.2 ঠিক আছে ইকুৱেলটো আমাৰ সেইকাৰণে কিমান আহিব আমাৰ 87 মিটাৰ ঠিক আছে মানে কি হৈ যাব এতিয়া আমাৰ এই যে এফ জি আৰু কি হৈছে ডি ই ইহঁতৰ ভেলুকেইটা আমাৰ কিমান হৈ যাব আমাৰ 87 মিটাৰ হৈ যাব ঠিক আছে আৰু সেইকাৰণে আমি কি লিখিম এটাকে কি হ'ব আমাৰ এতিয়া যে ডি ই ইকুৱেল টু এফ জি ইকুৱেল টু কিমান হ'ব আমাৰ 87 মিটাৰ ঠিক আছে সেইটোকে কৈছে আমাক যে কি কৈছিলে আমাৰ যেতিয়া আমাৰ বেলুনটো কি হৈছিলে বতাহত কি হৈছিলে আমাৰ এটা অনুভূমিক ৰেখাত কি কৈছে লৰিছে বুলি কৈছে মানে কি অনুভূমিক ৰেখাত মানে কি এনেকৈ সমানে এইফালে মুভ কৰিছে আৰু সেইকাৰণে কি হ'ব আমাৰ এই এফ জি আৰু কি হ'ব ডি ভেলুকেইটা কি হ'ব সেইকাৰণে আমাৰ সমান হ'ব ঠিক আছে তোমালোকে বুজি পালা তাৰপিছত কি হ'ব এতিয়া আমি কি ফাইন কৰিব লাগে যে কি হ'ল বেলুনকেইটা যেতিয়া আমাৰ 60 ডিগ্ৰীৰ পৰা কি হৈছিলে 30 ডিগ্ৰীলৈ কোনো হৈছিলে তেতিয়া আমাৰ সিহঁতৰ মাজৰ দূৰত্বটো কিমান হ'ল মানে কি বেলুনটো ইয়াৰ পৰা ইয়ালৈ যাওঁতে ইহঁতৰ দূৰত্বটো কিমান হ'ল সুধিছে ঠিক আছে সেইকাৰণে প্ৰথমতে কি ফাইন কৰিব লাগিব এতিয়া লিখি লোৱা
সমকোণী ত্ৰিভুজ মানে কি হ'ব আমাৰ এইডোখৰ ভেলুটো কি হ'ব আমাৰ এই এফ ডি ভেলুৰ সৈতে সমান হ'ব হয়নে আৰু সেইকাৰণে কি কৰিব লাগিব আমি প্ৰথমতে কি কৰিম যে প্ৰথমতে এই ত্ৰিভুজটোৰ পৰা আমি এ এফৰ ভেলুটো ফাইণ্ড কৰিম তাৰপিছত কি কৰিব লাগিব আমি এই গোটেই ত্ৰিভুজটোৰ পৰা কি কৰিব লাগিব আমি এ ডি ভেলুটো ফাইণ্ড কৰিম তাৰপিছত কি কৰিম আমি এই এ ডিৰ পৰা এ এফটো যদি মাইনাছ কৰি দিওঁ তেতিয়া কি ল'ব আমাৰ এফ ডি ভেলুটো ওলাই যাব আৰু এফ ডি ভেলুটো দূৰত্বটো কি হ'ব আমাৰ এইডোখৰ দূৰত্বটো হ'ব সমান হ'ব দুয়োটাই আৰু সেইকাৰণে আমি প্ৰথমতে কি কৰিম এতিয়া আমি লিখি লোৱা সমকোণী ত্ৰিভুজ কি হ'ব প্ৰথমতে এ এফ জিৰ পৰা এ এফ জিৰ পৰা আমাৰ কি ফাইন কৰিব লাগে এ এফ ফাইন কৰিব লাগে মানে কি হৈছে আমাৰ এইটো এই ত্ৰিভুজটো এই কোণটোৰ কাৰণে কি হয় সন্নিহিত ভাৱ বা কি বেছ হয় বা কি ভূমি হয় আৰু সেইকাৰণে কি হ'ব আমাৰ যে লিখি দিয়া আৰু আমি জানো যে কি আমাৰ এই লম্বদলৰ ভেলুটো জানো মানে কিমান হ'ব এই 87 মিটাৰ হয় আৰু সেইকাৰণে কি হ'ব আমাৰ কোনোবা এটা ত্ৰিভুজৰ কি হয় সমকোণী ত্ৰিভুজৰ লম্ব আৰু সন্নিহিত বাহুৰ মাজৰ যিটো অনুপাত হয় ত্ৰিকোণমিতি সেইটো কি হয় আমাৰ টেন থিটা হয় আৰু সেইকাৰণে আমি ইয়াত কি ব্যৱহাৰ কৰিম টেন থিটা ব্যৱহাৰ কৰিম সেইকাৰণে কি হ'ব আমাৰ টেন আমাৰ এইটো ত্ৰিভুজৰ কাৰণে এংগল কিমান হয় এই ডাঙৰটো হয় 60 ডিগ্ৰী হয় সেইকাৰণে কিমান হ'ব আমাৰ 60 ডিগ্ৰী ইকুৱেল টু কিমান আহিব এতিয়া আমাৰ যে ইয়াৰ লম্ব কি হয় এফ জি ডিভাইডেড বাই কি হ'ব আমাৰ এ এফ আহিব বেছ বাকী ভূমি হ'ল সেইকাৰণে ইকুৱেল টু কি হ'ব আমাৰ টেন 60 ডিগ্ৰী ভেলুটো কিমান হয় √3 হয় ইকুৱেল এফ জি ভেলুটো কিমান হয় 87 হয় 87 ইকুৱেল টু কি হ'ব আমাৰ এ এফ ডিভাইডেড বাই এ এফ এতিয়া সেইকাৰণে আমাৰ এ এফৰ ভেলুটো কিমান আহিব যে এ এফ ইকুৱেল টু 87 এ এফটো এইফালে লৈ গ'লো √3টো এইফালে লৈ গুচি আহিলে কি হ'ব আমাৰ 87 ডিভাইড বাই √3 আহিলে হ'ল ইয়াক যদি আমি কি কৰোঁ ছল্ভ কৰোঁ কিমান আহিব আমাৰ যে ইকুৱেল টু 87টোক আমি কি বুলি লিখিব পাৰোঁ যে 29 ইনটু 3 হিচাপে লিখিব পাৰোঁ ঠিক আছে ডিভাইড বাই কি হয় √3 এতিয়া কি হ'ব সেইকাৰণে √3 3 যদি কেঞ্চেল কৰি কিমান থাকিব √3 মানে কি হ'ব এতিয়া আমাৰ যে 29 √3 মিটাৰ হ'ল মানে কি পালোঁ আমি এতিয়া যে আমাৰ এই এ এফৰ ভেলুটো কিমান পালোঁ যে এ এফ ইকুৱেল টু আমি পাই গ'লোঁ এতিয়া 29 √3 মিটাৰ হ'ল এতিয়া আমি কি ফাইন কৰিব লাগিব এই ডাঙৰ ত্ৰিভুজটোৰ পৰা মানে কি এ ডি ইৰ পৰা আমি এ ডি ভেলুটো ফাইন কৰিম তাৰপিছত কি কৰিম আমি এ ডিৰ পৰা এ এফটো মাইনাছ কৰি দিম তেতিয়া আমি কি পাই যাম এডোখৰ ভেলু পাই যাম আৰু এডোখৰ ভেলু পোৱা মানে কি হ'ব এডোখৰ ভেলু পোৱা হ'ব ঠিক আছে হ'ল এডোখৰ তোমালোকে পষ্ট কৰি লিখি লোৱা এতিয়া তোমালোকে আকৌ লিখিবা যে কি আকৌ সমকোণী ত্ৰিভুজ এ ডি ইৰ পৰা ঠিক আছে এইটো মোহাৰি দিওঁ এতিয়া হ'ল এতিয়া লিখা আকৌ সমকোণী ত্ৰিভুজ এ ডি ইৰ পৰা এ ডি ইৰ পৰা আকৌ বুলি লিখি ল'বা কি আহিব আমাৰ যিহেতু কি জানো লম্ব ভেলুটো জানো আৰু উলিয়াব লাগে কি আমাৰ এই সন্নিহিত বাহু বা কি ভূমি ভেলুটো উলিয়াব লাগে সেইকাৰণে কি হ'ব আমাৰ যিটো ত্ৰিকোণমিতিক অনুপাত হ'ব সেইটো কি হ'ব 10 হ'ব আৰু সেইকাৰণে আমি কি লিখিম 10 লিখিম 10 থিতাটোৰ জেগাত কি আহিব আমাৰ যেতিয়া কি হৈছে আমাৰ 30 ডিগ্ৰী আছে মানে কি হ'ব এই ডাঙৰ ত্ৰিভুজটোৰ কাৰণে কি হয় এংগলটো 30 ডিগ্ৰী আছিলে 30 ডিগ্ৰী ইকুৱেল টু কি হ'ব আমাৰ যে কি আহিব আমাৰ এতিয়া যে ডি ই ডিভাইডেড বাই কি হ'ব আমাৰ এ ডি হ'ল এতিয়া আমি কি ফাইন কৰিব লাগে এ ডি ভেলুটো ফাইন কৰিব লাগে সেইকাৰণে কি হ'ব আমি জানো যে কি 10 √3 ভেলুটো কিমান হয় 1 ডিভাইডেড বাই √3 হয় হয়নে ইকুৱেল ডি ভেলুটো কিমান হয় আমাৰ ডি ভেলুটো আৰু এফ জি ভেলুটো যিহেতু ছেইম আছিলে সেইকাৰণে কি 87 মিটাৰ 87 আহিলে ডিভাইডেড বাই কি হ'ব এ ডি আৰু সেইকাৰণে কি হ'ব আমাৰ এতিয়া এ ডি ভেলুটো কিমান আহিব এইটো এইফালে মানে কি হ'ব কোণীয়া কোণীয়াকৈ যদি পূৰণ কৰোঁ কি হ'ব নহয় এ ডি ইকুৱেল টু 87 √3 আহিব 87 √3 মিটাৰ হ'ল মানে কি হৈ গ'ল এতিয়া আমাৰ এ ডি ভেলুটো কিমান পাই গ'লোঁ 87 √3 মিটাৰ হ'ল এতিয়া আমাৰ কি হ'ব বেলুন দুটাৰ মাজত যিহেতু দূৰত্ব উলিয়াব লাগে সেইকাৰণে কি কৰিব লাগিব আমি এ ডিৰ পৰা এফটো মাইনাছ কৰি দিম ঠিক আছে সেইকাৰণে তোমালোকে লিখি লোৱা এডোখৰ পষ্ট কৰি লিখি লোৱা হ'ব মোহাৰি দিওঁ এতিয়া সেইকাৰণে আমি লিখিম যে কি বেলুন দুটাৰ মাজৰ দূৰত্ব লিখা এতেকে বেলুন দুটা নহয় বেলুনটো এতেকে সেই সময়ছোৱাত মানে কি যেতিয়া আমাৰ বেলুনটোৰ কোনটো কি হৈছে 60 ডিগ্ৰী বা 30 ডিগ্ৰী হৈছিলেগৈ সেই সময়ছোৱাত বেলুনটোৱে পৰিভ্ৰমণ কৰা দূৰত্ব কি হৈ যাব ইকুৱেল টু আমাৰ যে এ ডি মাইনাছ এ এফ
AD মাইনাছ কি হ'ব আমাৰ AF ইকুৱেল কি হ'ব সেইকাৰণে যে 87√3 মাইনাছ কি হ'ব আমাৰ 29√3 যেহেতু দুইটাতে √3 আছে সেইকাৰণে আমি কি কৰিব পাৰিম ইয়াক মাইনাছ কৰিব পাৰিম আৰু সেইকাৰণে কি হ'ব আমাৰ এইফালে যে ইকুৱেল টু হ'লে 17 9 8 7 5 58√3 মিটাৰ হ'ল মানে কি হ'ব এতিয়া আমাৰ যেতিয়া আমাৰ বেলুনটো কি হৈছিলে আমাৰ এংগলটো 60 ডিগ্ৰী বা 30 ডিগ্ৰী হৈছিলেগে এনেকৈ যাওঁতে তেতিয়া কি হ'ব আমাক ই কিমান দূৰ অতিক্ৰম কৰিলে আমাৰ ভেলুটো কিমান হ'ব সেইকাৰণে যে 58√3 মিটাৰ ঠিক আছে এইটো হ'ব আমাৰ আনচাৰটো হ'ব তোমালোকেতো পজ কৰি লিখি লোৱা হ'ব মানে কি হ'ব আমাৰ এই ভেলুটো আৰু ভেলুটো যেহেতু সমান হয় সেইকাৰণে কি আমি AD পৰা যদি AF যদি মাইনাছ কৰি তেতিয়া কি পাই যাম FD ভেলুটো পাই যাম আৰু এইডোখৰ দূৰত্বটো কি হ'ব আমাৰ এইটো সৈতে কি হ'ব সমান হ'ব সেইকাৰণে কি হ'ব আমাৰ আনচাৰটো 58√3 মিটাৰ হ'ব লিখি লোৱা তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোক যদি চেনেলটো নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হ'ব তেতিয়া তাত তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে আজি কুৱেশ্যন দুটা বুজি পালানে ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ